2025 বৰ্ষৰ স্কুটিক লৈ ৰাজ্যত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে কাৰণ বহুত ষ্টুডেন্টছে এতিয়া চৰকাৰৰ প্ৰতি নাৰাজ হৈছে কাৰণ যেহেতু চৰকাৰে হঠাৎ স্কুটি পাবলৈ পাৰ্চেন্টেজ 80% লৈ বৃদ্ধি কৰি দিছে বহুত ছাত্ৰছাত্ৰী ইতিমধ্যে প্ৰতিবাদ কৰি আছে তো আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম আসলতে চৰকাৰে 60 বা 75% এইবাৰ স্কুটি দিয়াৰ সম্ভাৱনা আছে নে নাই মই তোমালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই ভাবো এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ মানে ৰিয়েলিটি তোমালোকে গম পাই যাবা ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিবা তো তোমালোকে স্ক্ৰিনত হয়তো দেখা পাইছা বহুত ষ্টুডেন্টছে ইতিমধ্যে প্ৰটেষ্ট কৰি আছে আমাক প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা বঞ্চিত নকৰিব স্কুটি লাগিব ইয়া কেৱল স্কুটিৰ কথা নহয় ইয়া আমাৰ প্ৰেষ্টিজৰ কথা বহুত এনেকুৱা ধৰণৰ মানে তেওঁলোকে কথা কৈ প্ৰতিবাদ কৰি আছে এটা প্ৰশ্ন হয় যে চৰকাৰে হসাকৈ এইবাৰ 60% আৰু 75% স্কুটি প্ৰদান কৰিবনে তো ষ্টুডেন্টস মই তোমালোকক জনাই দিব বিচাৰো 2025 বৰ্ষৰ স্কুটিৰ মেৰিট লিষ্ট ইতিমধ্যে ওলাই গল তোমালোকে হয়তো বহুতে গম পাই গেছা যে মেৰিট লিষ্ট সৰকাৰে কি কৰি দিছে পাবলিক কৰি দিছে অৰ্থাৎ যি সকল ক্যান্ডিডেটছে নেকি স্কুটি পাব তেওঁলোকৰ নাম মেৰিট লিষ্টত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গল এতিয়া তোমালোকে যদি প্ৰটেষ্ট কৰা বা প্ৰতিবাদ কৰা মই ভাবো ইয়াৰ কোনো মানে অৰ্থ নাথাকে যেহেতু মেৰিট লিষ্ট ওলাই গল আৰু মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত আৰু মানে তোমালোকৰ কোনো ষ্টুডেন্টছৰ নাম বা 60% বা 75% কৰি দিয়াৰ পসিবিলিটি একেবাৰে কম আৰু তোমালোকে চৰকাৰক দোষ দিব নোৱাৰিবা ইয়াৰ এটা প্ৰধান কাৰণ হ'ল চৰকাৰে প্ৰিভিয়াস ইয়াৰতে জনাই দিছিল যে অহাবাৰৰ পৰা 80%ত স্কুটি দিয়া হ'ব 75 60 এবিলাক উঠাই দিয়া হ'ল 80%ত স্কুটি দিয়া হ'ব আৰু অসমৰ যিকোনো কলেজত এডমিশন ল'ব লাগিব ষ্টুডেন্টছ জনে অসমৰ বাহিৰত হলে নহব এনেকুৱা ধৰণৰ কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে মানে বান্ধি দিছিল মই তোমালোকক ভিডিঅ' সহকাৰে জনাইছিলো আৰু যদি চৰকাৰে বিবেচনা কৰে হেতু তেওঁলোকৰ কথা চৰকাৰ যদি তোমালোকক 60% আৰু 75%ত স্কুটি দিয়ে তেনেহলে তো মই আৰু বেছি আনন্দিত হ'ম আৰু বেছি ভাল কথা হেতু গতিকে মই আশা কৰো চৰকাৰে এটা বিবেচনা কৰিব লাগে যেহেতু ষ্টুডেন্টছে ভালকে পঢ়িছে তেওঁলোকও 75% পাইছে বা 60% পাইছে আগৰ পৰা যেহেতু এটো নিয়ম আছিল এতিয়া অন্তত 75 কৰি দিলে বেছি ভাল হয় আৰু ডাইৰেক্ট 80% কৰি দিয়াটো মই ইমান মানে ভাল পোৱা নাই সৰকাৰৰ কথা সৰকাৰে কি কৰিছে এটো তেওঁলোকেহে জানে এতিয়া তোমালোকৰ পৰৱৰ্তী আপডেটলৈ অপেক্ষা কৰিব লাগিব তোমালোকে যেহেতু সোশ্যাল মিডিয়া তোমালোকৰ মন্তব্য দাঙি ধৰিছা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী তোমাৰ মন্তব্য নিশ্চয় শুনিব তোমালোকৰ মন্তব্য আৰু তেওঁলোকে নিশ্চয় এটা ডিসিশন ল'ব পৰৱৰ্তী সময়ত যদি কিবা আপডেট আহে মই তোমালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুক এটা অনুৰোধ জনাব বিচাৰিছো যাতে ছাত্ৰ-ছাত্ৰীৰ ন্যায়ৰ হকে তেওঁলোকে বিচাৰ কৰে তো এই ভিডিঅ'টোত এইখিনি আছিল ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু স্কুটিক লৈ কোনো ধৰণৰ আপডেট আহিলে মই টিউচনত তোমালোকক জনাম আৰু ৰিয়েলিটি জনাবলৈ চেষ্টা কৰিম